যোৱা বছৰ ডিচি নলবাৰীয়ে এটা কেছ দিছিলে মোৰ ওপৰত আপোনাৰ 147 কেছ নম্বৰ 2024 তাৰ এফআইআৰ তেওঁ লিখিছিলে যে মই মানে মোৰ মানুহ পঠিয়াই পেলাই তেওঁ ইলেকশ্যন ডিউটিত থাকোঁতে তাক মানে টকা ডিমাণ্ড দিয়া বুলি এটা অভিযোগ আনিছিলে তো আপোনালোকে জ্ঞাত চাগে তো সেইটো ভিত্তিত এফআইআৰ ৰেজিষ্টাৰ হ'ল তো মোৰ ষ্টেটমেণ্ট লোৱা গ'ল তো মই পৰহি গম পালোঁ কেছৰ চাৰ্জশ্বিট ওলাইছে আৰু চাৰ্জশ্বিটত এইটো ক্লিয়াৰলি মেনশ্যন কৰা আছে যে তাত কোনো এক্সটৰ্চনৰ প্ৰমাণ পোৱা নগ'ল কোনো সাক্ষী পোৱা নগ'ল একো পোৱাই নগ'ল তো এতিয়া যে ভাৰতীয় ন্যায় সংহিতা আছে তাত 48 ছেকশ্যন মতে লিখা আছে কোনোবাই যদি কাৰোবাৰ ওপৰত মিছা এফআইআৰ দিয়ে তেতিয়া তেওঁৰ ওপৰত আমি এফআইআৰ দিব পাৰোঁ মিছা এফআইআৰ দিয়া বোলে তাৰ বাবে 5 বছৰৰ কাৰণে জেলৰ শাস্তি বন্দোবস্ত কৰা আছে লগত 2 লাখ টকা ফাইন তো সেইকাৰণে যে আহিলোঁ আপোনাৰ এফআইআৰখন দিলোঁ ষ্টেটমেণ্টটো ৰেকৰ্ড কৰিলে মোৰ তো চাওঁ কি কৰে এতিয়া যদি কেছটো ৰেজিষ্টাৰ কৰিবলৈ আশাবাদী মই নলবাৰী থানাই আৰু যদি নকৰে কিবা তেতিয়াহ'লে মই CGM কোৰ্টত মুভ কৰিম আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ